মই প্ৰকৃততে মোক মোৰ নাজিৰা সমষ্টিৰ ৰাইজে 2026 চনলৈকে তেখেতসকলৰ বহুমূলীয়া ভোটটো দি পেলাই নাজিৰাক সেৱা কৰিবলৈ দিছে আৰু এতিয়া মই পাৰিলে আমগুৰিবাসীও যিখিনি চামিল হ'ল তেখেতসকলকো সহায় কৰিম বুলি মনতে থিৰাং কৰি থৈছোঁ। সেই গতিকে মই এনেকুৱা ধৰণৰ কোনো চিন্তা বৰ্তমানে কৰা নাই। আৰু দ্বিতীয়তে এই কথাটো বাতৰিটো একেবাৰে ভুৱা বাতৰি, কাৰণ আমাৰ সকলোৰে এটা নিয়ম আছে যে আমাৰ প্ৰাথমিক পৰ্যায়ৰ পৰা কোনে কোনে বিচাৰে, কাক কাক ৰাইজে বিচাৰিছে, এইবিলাক এখন তালিকা হয়। তালিকাখনত খুব সম্ভৱ অতি কমেও 3জনীয়া তালিকা হ'ব। তালিকাখন তাৰ পৰৱৰ্তী সময়ত প্ৰদেশ যি নিৰ্বাচনী সমিতি তেওঁলোকে তাতে বিবেচনা কৰিব। তাৰপিছত তেখেতসকলে কেন্দ্ৰীয় সমিতিলৈ পঠাব। এনেকৈ যদি ছিংগুল নাম পঠাব লগা হয়, আমাৰ যিটো কংগ্ৰেছ দলৰ এটা প্ৰক্ৰিয়া আছে গণতান্ত্ৰিক, সেই প্ৰক্ৰিয়াৰ ওপৰত মানে কুঠাৰঘাত কৰা হ'ব। আমি তেনেকুৱা কাম কেতিয়াও নকৰোঁ। এয়া এটা মনে সজা বাতৰি।